দক্ষিণেশ্বৰ কালী মন্দিৰ কলকাতাৰ সমীপত হুগলী নদীৰ পাৰত অৱস্থিত। 1855 চনত ৰাণী ৰাসমণিয়ে এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। আধ্যাত্মিক শক্তি তথা স্থাপত্যৰ বাবে বিখ্যাত এই দক্ষিণেশ্বৰ মন্দিৰ। এতিয়া কল্পনা কৰকচোন যদি কওঁ অসমতেই নিৰ্মাণ কৰা হৈ আছে কলকাতাৰ দক্ষিণেশ্বৰ আৰ্হিত এখন কালী মন্দিৰ। হয়, কাছাৰ জিলাৰ শিলচৰৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান দূৰত চলি আছে এই নিৰ্মাণ কাম। এতিয়া দক্ষিণেশ্বৰ চাবলৈ কলকাতা নহয়, অসমতেই আপোনালোকে দৰ্শন কৰিব পাৰিব দক্ষিণেশ্বৰ কালী মন্দিৰ। অসমৰ কাছাৰ জিলাত ধলচৰাত নিৰ্মাণ কৰা হৈছে দক্ষিণেশ্বৰ আৰ্হিত এখন মন্দিৰ। লোকনাথ সেৱাশ্ৰমৰ এগৰাকী বাবা সাধু বাবা আছে, তেওঁৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হৈছে। নিৰ্মাণ কাম চলি আছে দক্ষিণেশ্বৰ কালী মন্দিৰ আৰু শীঘ্ৰেই ভক্তসকলৰ বাবে মুকলি কৰা হ'ব এইখন মন্দিৰ। শিলচৰৰ পৰা মাত্ৰ 20 কিলোমিটাৰ দূৰত্বত থকা ধলচৰা লোকনাথ সেৱাশ্ৰমত নিৰ্মাণ কৰা হৈ আছে দক্ষিণেশ্বৰ আৰ্হিত কালী মন্দিৰ। যশোধীৰ ভট্টাচাৰ্য যোন সাধু বাবা নামেৰে পৰিচিত, তেওঁৰ তত্ত্বাৱধানত চলি আছে এই নিৰ্মাণ কাম। 2006 চনৰ পৰা বহু ভক্ত আৰু শুভাকাংক্ষীয়ে সাধু বাবাৰ এই সপোন বাস্তৱায়িত কৰিবলৈ আৰ্থিক সহায় আগবঢ়াই আহিছে। তেওঁলোকৰ নিষ্ঠাবান প্ৰচেষ্টাৰে কলকাতাৰ দক্ষিণেশ্বৰ মন্দিৰৰ আৰ্হিত এটা সুন্দৰ আৰু পবিত্ৰ মন্দিৰ নিৰ্মাণ কাম দিনক দিনে আগবাঢ়িছে, যিটো নিৰ্মাণ কাম চলিত বৰ্ষত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই লোকনাথ সেবাশ্রমের দলচড়ায় যেটা আমরা মন্দির আজকে এটা দেখতেছেন, এটা আমরা প্রতিষ্ঠা করছি 2006 ইংরেজির 25 জানুয়ারি আমরা ঈশান দিছি, ভিত্তিপ্রস্তর স্থাপন করছি। এরপর থেকে কন্টিনিউয়াস প্রসেসে কাজ চলিয়া ডেভেলপমেন্ট করতে আছে, প্রতি বছরই কিছু কিছু কাজ করে আমরা এবার আশা যে আমরা প্রায় শেষ হওয়ার পথেই 2025 ইংরেজি ডিসেম্বর মাসের ভিতরেই আমরা এটারে একটা করবো। আমাদের যে এই লোকনাথ সেবাশ্রমের প্রতিষ্ঠাতা পূজনীয় পরম পূজনীয় শ্রী শ্রী বাবা, উনার ইচ্ছাই উনি যাই না, উনি স্বপ্নে সম্ভবত উনার একটা আধ্যাত্মিক লাইনের ব্যাপার, আমরা তো ততটুকু যাই না। উনি বলছেন যে এটা হবে দক্ষিণেশ্বরের ধাঁচে, এটা হতে হবে এবং বরাকবলিতে এটা দক্ষিণেশ্বরের ধাঁচে করতেই হবে। এবং ওনার কথার উপর ভিত্তি করে আমরা এভাবে কাজটা নিয়েছি হাতে। প্ৰতি মাহে শুক্লপক্ষ অষ্টমীৰ শুভ দিনত লোকনাথ সেৱাশ্ৰমত দক্ষিণেশ্বৰ কালী পূজা অনুষ্ঠিত হয়। এই পূজাত দূৰ দূৰণিৰ পৰা ভক্তৰ সমাগম ঘটে। লোকনাথ সেৱাশ্ৰমৰ বিশেষত্ব কেৱল ইয়াৰ আধ্যাত্মিকতাতেই নহয়, অসহায় জীৱ জন্তুৰ প্ৰতি থকা মমতা আৰু যত্নৰ ক্ষেত্ৰতো ই অনন্য। বিপথগামী জীৱ জন্তু যিসকল গৃহহীন বা যাৰ মালিকে আৰু সেই জীৱ জন্তুক যত্ন ল'ব নোৱাৰে, সেই জীৱ জন্তুক ইয়াত আশ্ৰয় দিয়া হয়। কেৱল জীৱ জন্তুই নহয়, সেৱাশ্ৰমে দুখীয়া আৰু অনাথ শিশুসকলকো নিজৰ মৰম আৰু যত্ন দেখুৱাইছে। বছৰ বছৰ ধৰি ইয়াত বহু শিশুক লালন পালন কৰা হৈছে। কেৱল আশ্ৰয় পোৱাই নহয়, শিক্ষা আৰু ভৱিষ্যত গঢ়াৰ সুযোগ দিয়া হৈছে। শিলচৰৰ পৰা আখি দাসৰ প্ৰতিবেদন, লোকেল 18।